1947 কিয় দ্বিখণ্ডিত হৈছিল ভাৰত? সঁচাকৈয়ে নেহেৰু আৰু জিন্নাৰ বাবেই দুভাগ হৈছিল নেকি ভাৰত? বিভাজনৰ নামত কিমান লোক স্থানান্তৰিত হৈছিল তেতিয়া, কিমানে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল? আজি স্বাধীনতা দিৱসৰ প্ৰাকখনত ক'ব বিচাৰিছো ভাৰত পাকিস্তানৰ বিভাজনৰ এই কাহিনী। নমস্কাৰ, মই অনিৰ্বাণ, আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট। আজিৰ পৰা ৭৮ বছৰ আগতে ব্ৰিটিছৰ শাসন উফৰাই ভাৰত স্বাধীন হৈছিল, কিন্তু স্বাধীনতাৰ আনন্দৰ মাজতো আছিল এক বেদনা, কাৰণ বিভক্ত হৈছিল ভাৰতবৰ্ষ। সৃষ্টি হৈছিল ভাৰত আৰু পাকিস্তান নামৰ দুখন ৰাষ্ট্ৰ। কেৱল দুখন দেশ হোৱাই নহয়, অতি বৰ্ণনাতীত পৰিৱেশৰো সৃষ্টি হৈছিল তেতিয়া। দেশ বিভাজনৰ ফলত হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হৈছিল, যাৰ ফলত প্ৰায় 15 নিযুত লোকে বাসস্থান হেৰুৱাইছিল আৰু প্ৰায় 10 লাখ লোকৰ মৃত্যু হৈছিল। ভাৰত আৰু পাকিস্তান তেতিয়াৰ পৰাই পৰস্পৰৰ প্ৰতিদ্বন্দ্বী। ব্ৰিটিছ ইণ্ডিয়া অৰ্থাৎ ব্ৰিটিছ শাসিত ভাৰত কিয় বিভক্ত হৈছিল? 1946 চনত ব্ৰিটেইনে ঘোষণা কৰিছিল যে তেওঁলোকে ভাৰতক স্বাধীনতা দিব। দেশখন শাসন কৰিবলৈ তেওঁলোকৰ আৰু সামৰ্থ্য নাই, গতিকে তেওঁলোকে যিমান পাৰে সোনকালে ভাৰত এৰি যাব বিচাৰিছে। শেষৰজন ভাইচৰয় লৰ্ড মাউণ্টবেটেনে ভাৰতক ক্ষমতা হস্তান্তৰৰ তাৰিখ 15 আগষ্ট 1947 নিৰ্ধাৰণ কৰিছিল। সেই সময়ত ভাৰতৰ জনসংখ্যাৰ প্ৰায় 25% মুছলমান আছিল। বাকী অধিকাংশ হিন্দুৰ লগতে শিখ, বৌদ্ধ আৰু অন্যান্য ধৰ্মৰ লোক আছিল। অধ্যাপক নৱতেজ পুৰেৱালৰ মতে ব্ৰিটিছে ভাৰতৰ মানুহক ধৰ্মৰ ভিত্তিত শ্ৰেণী বিভাজন কৰিছিল। উদাহৰণস্বৰূপে তেওঁলোকে স্থানীয় নিৰ্বাচনৰ বাবে মুছলমান আৰু হিন্দু ভোটাৰৰ পৃথক তালিকা প্ৰস্তুত কৰিছিল। মুছলমান আৰু হিন্দু ৰাজনীতিকৰ বাবে পৃথকে আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছিল। ধৰ্ম ৰাজনীতিৰ এক উপাদান হৈ পৰিছিল। এই সন্দৰ্ভত থিংক টেংক থেছম হাউচৰ গৱেষক ডক্টৰ গেৰেথ প্ৰাইছে লিখিছে, যেতিয়া ভাৰতৰ স্বাধীনতা নিশ্চিত হৈছিল তেতিয়া বহু মুছলমান ভাৰতীয়ই হিন্দু সংখ্যাগৰিষ্ঠৰ শাসনত জীয়াই থকাৰ বাবে চিন্তিত হৈ পৰিছিল। তেওঁলোকে ভাবিছিল যে তেওঁলোকৰ কণ্ঠ দমন কৰা হ'ব। তেতিয়া তেওঁলোকে পৃথক মুছলমান ৰাষ্ট্ৰৰ বাবে প্ৰচাৰ কৰা ৰাজনৈতিক নেতাসকলক সমৰ্থন কৰিবলৈ আৰম্ভ কৰিছিল। স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৰ চিন্তা আছিল সুকীয়া। তেওঁলোকে সকলো ধৰ্মক সামৰি লোৱা এখন একত্ৰিত ভাৰত বিচাৰিছিল। কিন্তু গান্ধী নেহৰুৰ বিপৰীতে অল ইণ্ডিয়া মুছলিম লীগৰ নেতা মহম্মদ আলী জিন্নাই স্বাধীনতাৰ নিষ্পত্তিৰ অংশ হিচাপে বিভাজনৰ দাবী জনাইছিল। ডক্টৰ প্ৰাইছে লগতে কৈছে যে একত্ৰিত ভাৰতে কেনেদৰে কাম কৰিব সেই সম্পৰ্কে সহমতত উপনীত হ'বলৈ বহু সময় লাগিলহেঁতেন। বিভাজন এটা দ্ৰুত আৰু সহজ সমাধান আছিল, আৰু সেয়াই হৈছিল। ব্ৰিটিছ বিষয়া ছাৰ চিৰিল ৰেডক্লিফে 1947 চনত ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমা নিৰ্ধাৰণ কৰিছিল। সেই বিভাজন এইদৰে হৈছিল যে মধ্য আৰু দক্ষিণ অংশ, য'ত হিন্দু সংখ্যাগৰিষ্ঠ আছিল, সেই ভূখণ্ডক ভাৰত হিচাপে ৰখা হৈছিল, আৰু আনহাতে উত্তৰ পশ্চিম আৰু উত্তৰ পূব দুটা অংশত য'ত মুছলমান সংখ্যাগৰিষ্ঠ আছিল, সেই স্থানক পাকিস্তান। অৱশ্যে 1971 চনত উত্তৰ পূব বা পাছলৈ পূব পাকিস্তান যি হৈছিল, সেই পূব পাকিস্তানৰ পৰা স্বাধীন হৈছিল বাংলাদেশ। একেদৰে গৰিষ্ঠ সংখ্যক হিন্দু বা মুছলমান বসতি চাই সীমান্ত চিহ্নিত হৈছিল, কিন্তু হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ লোকে সমগ্ৰ ব্ৰিটিছ ভাৰতৰ সকলো অঞ্চলতে সিঁচৰতি হৈ আছিল। নতুন সীমান্ত চিহ্নিত হোৱাৰ পাছত প্ৰায় 15 নিযুত লোকে এই সীমা পাৰ হ'বলৈ নিজৰ বাসস্থান এৰি শ মাইল দূৰলৈ যাবলগীয়া হৈছিল। অৰ্থাৎ স্বাধীনতাৰ পাছত ভাৰত হ'বলগীয়া ঠাই এৰি বহু মুছলমানে পাকিস্তানলৈ গুচি গৈছিল, আৰু বহু হিন্দুৱে পাকিস্তান হ'বলগীয়া ঠাই এৰি ভাৰতলৈ গুচি আহিছিল। 1946 চনৰ কলিকতা হত্যাকাণ্ডৰ পৰা আৰম্ভ হোৱা সাম্প্ৰদায়িক হিংসাই বহু লোকক তেওঁলোকৰ ঘৰ এৰিবলৈ বাধ্য কৰাইছিল। এই ঘটনাত প্ৰায় 2000 লোকৰ মৃত্যু হৈছিল। লণ্ডন বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ প্ৰবক্তা ডক্টৰ এলিনৰ নিউবিগিনে কয়, মুছলিম লীগে সশস্ত্ৰ দল গঠন কৰিছিল, আৰু একেদৰে একাংশ হিন্দু সোঁপন্থী গোটেও সশস্ত্ৰ দল গঠন কৰিছিল। সন্ত্ৰাসবাদী গোটে গাঁৱৰ পৰা মানুহক খেদি নিজৰ পক্ষৰ নিয়ন্ত্ৰণ বঢ়াইছিল। প্ৰায় 2 লাখৰ পৰা 10 লাখ লোকৰ হত্যা বা শৰণাৰ্থী শিবিৰত ৰোগাক্ৰান্ত হৈ মৃত্যু হৈছিল বহুতৰ। হাজাৰ হাজাৰ হিন্দু আৰু মুছলমান মহিলাৰ ধৰ্ষণ, অপহৰণ আদিৰ চিকাৰ হৈছিল।
বিভাজনৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত আৰম্ভ হয় কাশ্মীৰ নিয়ন্ত্ৰণক লৈ সংঘৰ্ষ। সেই সংঘৰ্ষ এতিয়াও অব্যাহত আছে। 1971 চনত পূব পাকিস্তানৰ স্বাধীনতাৰ যুদ্ধত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে হস্তক্ষেপ কৰিছিল। ভাৰতৰ সমৰ্থনত পূব পাকিস্তান স্বাধীন হৈ গঠন হৈছিল বাংলাদেশ। বৰ্তমান পাকিস্তানত হিন্দুৰ জনসংখ্যা 2%ৰো কম। ডক্টৰ প্ৰাইছে কয়, পাকিস্তান ক্ৰমশ অধিক ইছলামিক হৈ পৰিছে। ইয়াৰ এটা কাৰণ হৈছে তাত এতিয়া মুছলমানৰ জনসংখ্যা অধিক আৰু হিন্দুৰ সংখ্যা খুব কম, আৰু ভাৰত এতিয়া হিন্দু জাতীয়তাবাদৰ প্ৰভাৱত অধিক পৰিচালিত হৈছে। ডক্টৰ নিউবিগিনে কয়, বিভাজনৰ পৰিণতি দুখজনক। ই দুয়োখন দেশতে শক্তিশালী ধৰ্মীয় সংখ্যাগৰিষ্ঠতাৰ সৃষ্টি কৰিছে। সংখ্যালঘুসকল আগৰ তুলনাত অধিক দুৰ্বল হৈ পৰিছে। মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৱে কেতিয়াও বিভাজন বিচৰা নাছিল। ধৰ্মীয় গণ্ডিৰ ঊৰ্ধত থাকি দুয়োগৰাকী নেতাই এখন একত্ৰিত ভাৰতৰ পক্ষত থিয় দিছিল, কিন্তু তেওঁলোকৰ সেই চিন্তা সফল নহল। দেশ বিভাজন হ'ল আৰু সেয়া হৈছিল এচাম গুঢ়া তথা সাম্প্ৰদায়িক নেতাৰ স্বাৰ্থ আৰু তেওঁলোকৰ প্ৰৰোচনাত। ধন্যবাদ।